মর্নিং আজি বহু দিনৰ পাছত এটা ব্লগ ষ্টাৰ্ট কৰিছো আজি যেহেতু আমি গৈ আছো উজনি অসমলে ডিব্ৰুগড়লৈ গৈ আছো আজি ডিব্ৰুগড়ত ক্লাছ আছে এক্সেস বাৰ্ছৰ কাইলে আৰু পৰহিলে আমাৰ ক্লাছ আছে নামৰূপ আজি আছিল আসলতে আমাৰ ডিব্ৰুগড় ক্লাছ কিন্তু অকমান মিলাব লগা হোৱা কাৰণে কাইলে কৰিলো এদিন পিছুৱাই যাব ক্লাছখিনি তাৰ পাছত কাইলে হ'ব ডিব্ৰুগড়ত পৰহিলে হ'ব নামৰূপত তাৰ পিছদিনাখন হ'ব ডিগবৈত গতিকে তাৰ পাছত হ'ব তেজপুৰত লখিমপুৰ আৰু আমাৰ ধেমাজিত ক্লাছ আছিল কিন্তু হেগিটা ডেট অকমান পিছুৱাব লগা হৈছে যি সকলে ক্লাছ কৰিব তেওঁলোকৰ কিবা অকমান অসুবিধাৰ কাৰণে হে ডেট কিটা অকমান পিছুৱাব লগা হৈছে আকো আহিম মই আহতে আকো এনেকে ঘুৰিম গতিকে যেতিয়া আহিম তেতিয়া মই ডেটটো আকো দিম আজি এতিয়া আহি আছো গুটে পৰিয়াল চাওকচোন একদম বাহিৰলে চাই আহি আছে আৰু অকমান ভাল হৈছে কেলে পৃথুৰ স্কুল বন্ধ এতিয়া গতিকে গুটেখিনি মিলাবলৈ অকমান সুবিধা হৈছে এফালে মানি তলত শুই আছে এটো পৃথু তলত পিছত বহি আছে এই একদম গুটে ফ্যামিলি আৰু কোনেও কাকো এৰি মেলি থৈ আহা নাই আহি আছো এতিয়া গৈ থাকিম আজি অকমান দেৰিকে উলাইছো কাৰণ গুটেখিনি মেনেজ কৰি উলাব লগা হৈছে কাৰণ ঘৰত সৰু সুৰাকে এখন চিৰিয়াখানাই আছে এই গুটেখিনি মেনেজ কৰি ঘৰচৰ ঠিকঠাক কৰি এফালৰ পৰা আহিপলে যেটো ঘৰখন অকমান ঠিকঠাককে পালেহি ভাল লাগে গতিকে ঘৰচৰ মুছাই মেলি ধুনিয়া কৰি থৈ আহিছো এতিয়া গৈ আছো আমি গতিকে ৰাস্তাটোত কি কৰো কত কি খাও কি কৰিম হে গুটেখিনি আপোনাক যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম এতিয়া আৰু গৈ থাকো গতিকে আপোনালোকৰ যদি এটো ব্লগ আগতিয়াকে যায় আপোনালোকে যদি কোনোবাই মই যাবৰ পিছৰ ঠাইখিনিৰ পৰা চাই যদি বিচাৰে কোনোবাই বাৰ সেশন লবলে বা ক্লাছৰ কথা ভাবিব যদি বিচাৰে তেতিয়া হলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব ডিব্ৰুগড়ত চাগে মোৰ ক্লাছ হৈয়ে যাব তাৰ পাছত যদি নামৰূপ তাৰপিছত কি আছিল ডিগবৈ এখিনি যদি আপোনাক কোনোবাই বিচাৰে তেতিয়া হলে মোৰ লগত যোগাযোগ কৰিব পাৰিব এতিয়া আহি আছো will be on the right আমি কেকসেক লৈ পেলাই বৌক লক কৰিম বুলি আহিলো এতিয়া বৌ আসলে স্কুলৰ ডিউটিত আছিল মানে অফিচৰ ডিউটিত আছিল এতিয়া দেখোন বৌয়ে ফোন ধৰা নাই বৌক সাৰপ্ৰাইজ দিম বুলি ভাবুতে আমিহে সাৰপ্ৰাইজ হও নেকি ঠিক নাই তথাপিতো আহিছো স্কুলখনলৈকে কোনখন স্কুলত আছে জানো যে স্কুলখনৰ ওচৰলৈকে আহিছো ভাবিছিলো বাহিৰলৈ মাতি আনিম বাহিৰতে আমি কেকটো কাটি থৈ যাম এতিয়া দেখোন বৌয়ে ফোনে ধৰা নাই যে যদি পাও বৌক স্কুলৰ সন্মুখত গৈ তেতিয়াহে কেক কটা হ'ব নহলে আৰু কি হ'ব দেখা যাব মোৰটো লাগিছে যে নিজেহে সাৰপ্ৰাইজ হৈ যাম নেকি তথাপিতো গৈ লওঁ স্কুলৰ মুখলৈকে কি হয় যদি পাও লগ তেতিয়া হলেওটো ভিডিও কৰিমে হেখিনি আপোনালোকক দেখুৱাই আছো
হেতুৱে হল সঁচাকে আমি সারপ্রাইজে হলো আমিহে উল্টাই হলো বো গৈ পেলাই কৰবাত আছে কি বৰ লগৰ কাৰোবাৰ ঘৰলৈ গুচি গ'লগে যেহেতু আজি বাৰ্থডে কাৰণে তাইও চাগে কিবা প্লেনিং আছিলে কিন্তু আমি ফোন কৰোঁতে তাই স্কুল আহিম বুলি কোৱাৰ কাৰণে আমি ভাবিলোঁ যে স্কুলৰ সন্মুখতে তাইক লগ পাম তাই স্কুল আহিলেও স্কুলৰ কাম হৈ গ'ল কাৰণে তাই লগৰ কাৰোবাৰ ঘৰত গ'ল গতিকে এতিয়া কেক চেক আমিহে কাটি কাটি নিজে খাব লাগিব য'ত আছে মানে আমি তালৈ গৈ পেলাই লগ কৰিব পৰাকেও নাই সেইকাৰণে নহ'ল আৰু বৌক লগ কৰাই দিয়ে কেকে চেকে লৈ আহিছোঁ আমিহে এনেই আমাৰ 1 ঘণ্টা সময়ো গুচি গ'ল ইমান দূৰ যাবলৈ আছে বৌক ভাল লগাম বৌক লগ পাম বুলি আজিৰ দিনটোত বিশেষ দিনটোত ভাবোঁতে উল্টাই আমাৰহে উল্টা হৈ গ'লগৈ গতিকে কি কৰিম আৰু এতিয়া আহি আছোঁ আৰু কেক চেক আমি নিজে নিজে কাটি কাটিয়ে খাই দিমগৈ আৰু আমি কলিয়াবৰৰ ঘৰত সোমাই চাহ একাপ খাই যাম পিঠুৱে ইহঁত দুটাৰ ওপৰত ইমানেই বেছি সজাগ নহয় ক'তো 1 মিনিটৰ কাৰণেও এৰি নিদিয়ে বিশেষকৈ মানি বহুত চঞ্চল তাৰপিছত আহিলোঁ আহি পেলাই এয়া আমি লৈ অহা কেকটো ইয়াতে কাটিম বুলি ভাবিলোঁ বৌয়ে যিহেতু আমাৰ লগত নিমিলিলে গতিকে আমি কলিয়াবৰৰ ঘৰতে কেক কাটি আমি সকলোখিনি কেক আৰু কিবা কিবি দি পেলাই চাহ খালোঁ আলফুলে কেকটো কাটিলে সারপ্রাইজটো কেতিয়াবা বহুত বেলেগ ধৰণৰ হৈ যায় আমি বৌক লগ পাম স্কুলৰ মুখত কাটিম তাৰপিছত আহি কলিয়াবৰত কাটি আজি এতিয়া কাজিৰঙা পাইছোহি কাজিৰঙাৰ এইখিনিত আৰু গৈ আছো চকচোন কিমান বিলাক গড় একদম আজি বহুত আছে ওচৰতে বেছি দূৰতো নহব এইবিলাক এইটো দেখিছেনে এইটো একদম ওচৰতে জুম কৰিছো আৰু এইটো আৰু অকণ জুম কৰি দিছো ফাটি যাব নি সৰি দীঘলকে কৰা হৈ যাব চল হা কাঞ্চন কিমান বয়স হৈছে 48 চলি আছে ভাই কিবা এটা খুৱাই দিবি যা হাতীটো আমি আহি কাজিৰঙা পালোহি কাজিৰঙাত অকমান ইহঁত দুটাকো নমাই দিলোঁ দুইটাই অকমান ইফাল সিফাল কৰিলে সিহঁতে নিজৰ কামবিলাক কৰি ল'লে তাৰ পাছতে আমি সেইখিনিতে থকা বানকাহিত ভাত খালোঁ অৰ্ডাৰ দি পেলাই আমি দুটাই সিহঁত দুটাক বাহিৰতে লৈ থাকিলোঁ মই আৰু পৃথুৱে আৰু এওঁ ভিতৰত থাকিলে তাৰ পাছত দুইটাকে গাড়ীত থৈ আমি খাবলৈ গ'লোঁ
বানকাহি খানা খাবলৈ সঁচাকৈ ভাল আমি যেতিয়া ডিব্ৰুগড়ৰ ফালে আহোঁ তেতিয়া প্ৰায়ে আমি বানকাহিতে খোৱা হয় কাৰণ ধুনীয়া সময়টো আমাৰ মিলি যায় এইবাৰো আমি তাতেই খালোঁ পিঠু গাড়ীত শুই গৈছিলে তাক উঠাই আনিলোঁ সিও খালে আমি দুজনেও খালোঁ মানিহঁতকো আমি আচলতে কলিয়াবৰৰ ঘৰতে খুৱাই লৈ গৈছিলোঁ গতিকে সিহঁতক অকণমান সময় বাহিৰত খোজকাঢ়িবলৈ দি কৰি আমি গাড়ীখনত চকুৰ আগত থকাকৈ সিহঁতক থৈ দিছিলোঁ আৰু চাই আছিলোঁ বাৰ বাৰ এয়া আজি ডিব্ৰুগড় পাওঁতে এতিয়া 9:55 হৈছেগে আমনি লাগি গৈছে আজিৰ নিচিনা ডিব্ৰুগড় ইমান আমনি পোৱা নাই আহোঁতে আজি আচলতে আমাৰ এই নগাঁৱত সোমালোঁ তাত দেৰি হ'ল কলিয়াবৰত মাহঁতৰ ঘৰত সোমালোঁ তাত সময় গ'ল ঘৰৰ পৰা অহা দেৰি হৈছে আজি সেনেকৈ থাকি বহুত টাইম হৈ গ'ল আৰু যিহেতু এইবাৰ আমি হোমষ্টে লৈছোঁ সেইটো কাৰণে ভাবিলোৱে হ'ব আৰু লাহে লাহে গ'লেও খোৱা চোৱাটো নিজে কিবা এটা হ'লেও কৰি ল'ব পাৰিম সেইফালে আছিল নেকি তেতিয়া আমি এতিয়া সেইকাৰণে ইমান ভাবা নাই আহি থাকোঁতে মৰাণতে গোটেই বজাৰবিলাক কৰি ল'লোঁ কিবা কিবি চাউল দালি আলু কণী এনেকৈ কিবা কিবি বজাৰবিলাক কৰি ল'লোঁ কৰি লৈ পেলাই এতিয়া আহি পাইছোঁ আৰু হোমষ্টে পাইছোঁহি হোমষ্টেটো পাই পেলাই আপোনালোকক দেখুৱাই আছোঁ আমি কেনেকৈ ক'ত হোমষ্টে ল'লোঁ আৰু কি কৰিম এতিয়া গৈ একদম ফ্ৰেছ হৈ পূৰা ঘৰৰ নিচিনাকৈ মানে কিবা বনাই চনাই খাম আৰু কিমান সময় হয় কি এনেকুৱা হয় আপোনালোকক দেখুৱাই থাকিম আমি যিহেতু আজি হোমষ্টে লৈছোঁ এতিয়া 11টাই বাজিছে আৰু আহি পেলাই মই ধুমধাম খানা বনাইছোঁ ভাত বনাইছোঁ আৰু কণী আলুৰ তৰকাৰী বনাইছোঁ নিজৰ পাকঘৰটোৰ নিচিনা কেতিয়াও নহয় তথাপিতো বহুত ভাল লাগিছে মই গোটেইখিনি এবাৰ দেখুৱাই দিম আপোনালোকক ভাল লাগিছে আৰু মুঠতে চব চিজিলকৈ থৈ দিছিলে আৰু কেৰাহী আৰু কুকাৰ এইবিলাক চব আছে আমি চব বজাৰ কৰি লৈ আহিছিলোঁ পেপাৰ প্লেটো লৈ আহিছিলোঁ আমি তেনেকৈয়ে খাম ডিছপ'জিবল প্লেটত গতিকে তথাপিতো মই এবাৰ দেখুৱাই দিছোঁ দেই আপোনালোকক এয়া মোৰ কণীৰ তৰকাৰী হৈ আছে এয়া এইটো কিটচেনটো ৰ'ব প্ৰথম কিটচেনৰ পৰাই ষ্টাৰ্ট কৰিছোঁ তাৰপাছত এনেকৈ ওপৰলৈও যাব পৰা ব্যৱস্থা ৰুম আছে চাগে ওপৰত সেইটো ড্ৰয়িং ডাইনিং এইফালে এটা বেডৰুম এইফালে সোমাই এইটো এটা আমাৰ বাথৰুমটো আৰু এইটো আমাৰ ৰুম ভালেই ৰুমটো ভালেই আৰু ঘৰৰ নিচিনাই লাগিছে গতিকে ঘৰত থকা নিচিনাই লাগিছে বনাই চনাই খাম যেতিয়া সেইকেইটাৰ কাৰণে আচলতে আমি ইমানবিলাক চিন্তা কৰিব লগা হৈছে এইটো এটা ঐ মানি চা কি মানে কি বা চিন্তা কৰি আছে তাই এইটো ডলা ইটো মোৰ পিছে আৰু য'তে যাওঁ মোৰ পিছে আৰু মানে সিহঁতেও কষ্ট কৰিছে দেই দৌৰি এতিয়া তাৰ মানে দৌৰাৰ চিন্তা দৌৰাৰ চিন্তা এইজনী চাওক কেনেকৈ তাই ক'ত ওলাই আহিব পাৰে মানে তাই সেইটোৱে চিন্তা ক'ত কি নতুন বস্তু পাব ক'ত কিহত মুখ দিব পাৰিব আৰু ই হ'ল সিহঁত দুটা ক'ৰবাত যাব নেকি চাই থাকিব কেনেকুৱা লাগিছে আহি ভাল লাগিছে সেয়া আৰু এতিয়া ভাত খাম ভাতটো হ'লে ভাতটো খাম খাই পেলাই আমি শুম আৰু কাইলৈ ক্লাছৰ কাৰণে আকৌ নিজক ৰেডি কৰিব লাগিব ভাত খাম ভাত পানী খাই আমি শুম আপোনালোকক দেখুৱাই দিলোঁ গোটেই মানে আমি য'ত থাকিছোঁ আজি দুটা বেডৰুম আছে আজি আমি এটা বেডৰুমেই লৈছোঁ কিন্তু কাইলৈ যিহেতু ক্লাছ আছে কাইলৈ আমি দুটা বেডৰুমেই ল'ম মানে গোটেইখিনি আমাৰ হৈ যাব কাইলৈ থাকি ভালেই লাগিছে এতিয়া যিহেতু দেৰিকৈ আহি পাইছোঁ বৰ বিশেষ একো ভাবিবও পৰা নাই গা একদম বেয়া লাগি গৈছে আৰু আজি ইমান দূৰ লাগিছে কিয় ইমান দূৰ লাগিছে নাজানো আচলতে আমাৰ ওলোৱাও দেৰি আৰু ৰখি আহিছোঁ অইনকেইদিনটো আমি ডিব্ৰুগড় আহি পেলাই ঘূৰিবলৈও পাৰোঁ কিন্তু এইবাৰ আমি একোৱে কৰিব নোৱাৰিলোঁ এই 10:10 মানেই হৈছে চাগে আহি পাওঁতে আৰু এতিয়া এই দুটা উৎপাতটো চাওকচোন দেই এই দুটা দিনটো আমাৰ লগত সোমাই এই ভৰিৰ তলত চিটত এনেকৈ জঁপিয়াই আহি এতিয়া মানে একেবাৰে ফ্ৰী পাই পূৰা খেলিছে আৰু দুইটাই পূৰা খেলিছে এয়া
আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আজি বিৰাট ভাগৰুৱা হৈ গৈছোঁ কিমান মানে কষ্ট হৈছে আজি দিনটো আৰু আগতে ইমান চিন্তা কৰিবলগীয়া নহয় আজিকালি আমি য'তে ত'তে ৰখিব নোৱাৰোঁ যিকোনো কাম কৰিব নোৱাৰোঁ কাৰণ ইহঁত দুটাৰ চিন্তা কৰি পেলাই আমি চব কৰিব লগা হয় গতিকে তেনেকৈ সিহঁতে কষ্ট পাইছে নেকি সেইটোও চিন্তা কৰিব লগা হৈছে কিন্তু দুইটাইও আমাক বৰ ধুনীয়াকৈ সহযোগ কৰিছে সেইটোৱে ভাল লাগিছে সিহঁতক আচলতে আমি গাড়ীত উঠোৱা অভ্যাসটো আনাৰ পিছৰ পৰাই কৰিছিলোঁ কিন্তু ইমান দীঘলকৈ কৰা নাছিল ইমান দীঘল জাৰ্ণি কৰা নাছিলে তথাপিতো একো অসুবিধা নাই পোৱা সিহঁতে আমি ৰাতিপুৱা খুৱাই চুৱাই লৈ আহিছিলোঁ তাৰপাছত আনি পেলাই মাহঁতৰ ঘৰত যেতিয়া সোমাইছিলোঁ তেতিয়া তাহাঁতক মানে সিহঁতৰ লাঞ্চটো কৰাই দিছিলোঁ তাৰপিছত সন্ধিয়া সময়ত এনে বিস্কুট চিস্কুট কিবা দিলোঁ আৰু ৰাতি এতিয়া আহি পেলাই সিহঁতক আমি খোৱালোহি এতিয়া আমি খাম দুইটা খেলি আছে খুব ধুনীয়াকৈ খেলি আছে গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই পেলাই ভাল পাইছে যদি তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব মাজে সময়ে এনেকুৱা ব্লগ দিবলৈকো চেষ্টা কৰিম আমি কেনেকৈ কি কৰি থাকোঁ দিনটো সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম ব্লগবিলাক দিওঁতে মানে ভিডিঅ'বিলাক দিওঁতে আমাৰ অকণমান ইফাল সিফাল সময়টো লাগে কাৰণ বিভিন্ন কামৰ ব্যস্ততাৰ মাজত মাজে সময়ে ভিডিঅ' কৰিবলৈ অকণমান আমাৰ অসুবিধা হয় গতিকে তাৰ মাজতে যেতিয়াই পাৰোঁ যেনেকৈয়ে পাৰোঁ বিভিন্ন টিপছ দিম এক্সেছ বাৰ্ছৰ ছাকচেছ ষ্ট'ৰিজ কম এক্সেছ বাৰ্ছৰ বিষয়ে কম আৰু নিজৰ লাইফষ্টাইলটো আপোনালোকক দেখুৱাবলৈ বিচাৰিম গতিকে এইখিনিয়ে আজিৰ ব্লগটো আজিৰ দিনটোত সামৰিলোঁ গতিকে শুভৰাত্ৰি আৰু যিহেতু মই মোৰ ক্লাছৰ কাৰণে ওলাই আহিছোঁ কাইলৈ মোৰ ডিব্ৰুগড়ত ক্লাছ এইটো ভিডিঅ' চাগে আপোনালোকে কাইলৈ বা পৰহিলৈ কোনদিনাখন পাই নাজানো তাৰ মাজতে যেতিয়াই সুবিধা হয় দিম তাৰপিছত ডিগবৈত নহয় নামৰূপত পৰহিলৈ নামৰূপত তাৰপিছত ডিগবৈত তাৰপাছতে তেজপুৰত মোৰ ক্লাছ আছে মই সেইটো ডেটটো আচলতে যিসকলে কৰিছে মই তেওঁলোকৰ লগত ঠিক কৰি থৈছোঁ হয় মঙলবাৰ নহয় বুধবাৰ কাৰণ মই ইয়াৰ পৰা যোৱাটোৰ লগত বহুত দূৰ হৈ গৈছে যে সেইকাৰণে মানে কণ্টিনিউ কৰিবলৈও অকণমান দিগদাৰ হৈছে যদি সোমবাৰে মোৰ ডিগবৈত ক্লাছটো দি সোনকালে হৈ মই ওলাব পাৰোঁ গুৱাহাটী মানে তেজপুৰলৈ তেতিয়াহ'লে মই মঙলবাৰে দিম আৰু যদি বহুত দেৰি হৈ যায় তেতিয়াহ'লে ৰখি মঙলবাৰে গৈ বুধবাৰে মই ক্লাছটো দিম মোৰ তেওঁলোকৰ লগত কথা হৈ গৈছে গতিকে আপোনালোকেও যদি বিচাৰিছে ক্লাছ আৰু ছেশ্যনৰ কাৰণে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰিব হয়তো ডিগবৈ আৰু নামৰূপৰ কাৰণে আপোনালোকৰ অসুবিধা হ'লেও তেজপুৰৰ পৰা যদি কোনোবাই বিচাৰিছে তেতিয়াহ'লে কৰিব পাৰিব ইহঁত দুটাই বহুত ফূৰ্তি কৰি আছে খেলিছে গতিকে মোৰ আজি অকণমান ভয়ো লাগি আছিল ৰাস্তাত কিবা অসুবিধা পাব নেকি বমি চমি কৰিব নেকি কিন্তু একো নাই ভগৱানৰ কৃপাত গতিকে সকলো ঠিকেই আছোঁ সকলোকেইটা আহি ভালে ভালে আছোঁ পালোহি আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ